ফটোশ্বপৰ 3 নম্বৰ চেপ্টাৰত আমি পাম যে ৱৰ্কিং উইথ টেক্সট। আমি ফটোশ্বপত কেনেদৰে আখৰবিলাক লিখিব পাৰোঁ আৰু এইবিলাক কেনেকৈ এডিট কৰিব পাৰোঁ। তাৰ কাৰণে প্ৰথমতে আমি ফটোশ্বপটোত এটা পেজ এটা লৈ ল'ম। পেজ ল'বৰ কাৰণে ফাইল নিউ, ধৰক আমি A4 পেজ এটা ল'ম, ক্লিক অন A4। মনত ৰাখিবা যদি তুমি পেজটোত অকল আখৰে লিখিব বিচাৰিছা তেতিয়া এইটো ৰিজল্যুশ্যন 300 নিদিবা, কমকৈ দিবা, 100 মান দি দিবা। আৰু যদি কিবা ডিজাইন বনাব লাগে, ডিজাইনটোত এটা দুটা আখৰ কৰিব লাগে, তেতিয়া 300 দিলেও কথা নাই। বাকি 100 দিলে মানে ৰিজল্যুশ্যনটো কম হ'লেও কথা নাই, কাৰণ আমি অকল টেক্সট যিহেতু লিখিম। বাকি নৰ্মেলটো নৰ্মেল ছেটিং থাকিল, ক্লিক অন অ'কে। তো মনত ৰাখিবা যে এইটো আমি জাষ্ট সৰু কৰি চাইছোৱে বা ডাঙৰ কৰি চাইছোঁ, কিন্তু অৰিজিনেলি এইটো A4 সাইজ পেজ। তো অলপ ডাঙৰ কৰি দিলোঁ। তো ইয়াত লিখিবৰ কাৰণে টিত ৰাইট ক্লিক কৰিম। ইয়াত আমাৰ এনেকুৱা 4টা অপশ্যন পাম। যদি আমি নৰ্মেল লিখিব লাগে ইয়াত ক্লিক কৰিম। ইয়াত চিলেক্ট কৰিম আখৰটোৰ নামটো, ফন্টটো, নেমটো। ইয়াত আমি ষ্টাইলটো চিলেক্ট কৰিম। ইয়াত সাইজটো চিলেক্ট কৰিম, কিমান সাইজ লাগে। ইয়াত চিলেক্ট কৰিম লেফ্ট এলাইনমেন্ট, চেন্টাৰ এলাইনমেন্ট, ৰাইট এলাইনমেন্ট। ইয়াত চিলেক্ট কৰিম আখৰটোৰ কালাৰ কি হ'ব। তাৰপিছত ইয়াত আমি অ'কে ক্লিক কৰি দিম। ইয়াত লিখিবৰ কাৰণে ডাইৰেক্ট ক্লিক কৰি কিনেও লিখিব পাৰোঁ। ক্লিক কৰি দিয়াৰ পাছত বেকগ্ৰাউণ্ডৰ ওপৰত এটা লেয়াৰ আহি যাব। তো আমি এইটো যদি সেভ কৰিব লাগে অ'কে ক্লিক কৰি দিবা, আৰু যদি সেভ কৰিব নালাগে এইটো ক্লজত টিপি দিবা। তো আমি ডাইৰেক্ট ক্লিক কৰি কিনেও লিখিব পাৰোঁ, লিখি আমি সেভ কৰি দিলোঁ। নাইবা আমি এটা এৰিয়া এটা চুজ কৰি কিনেও আমি তাৰ ভিতৰত লিখিব পাৰোঁ। দুইটা ডিফাৰেন্সটো হ'ল যদি আমি অ'কে কৰি দিওঁ, এইটো এটা লেয়াৰ থাকিল, এইটো এটা লেয়াৰ থাকিল। কিন্তু এইটো যেতিয়া আমি চিলেক্ট কৰিম তেতিয়া এইটো চেণ্টাৰ এলাইনমেন্ট, ৰাইট এলাইনমেন্ট, লেফ্ট এলাইনমেন্ট সেই এৰিয়াটোৰ হিচাপত হ'ব। আৰু এইটো যেতিয়া আমি চিলেক্ট কৰি কিনে এলাইনমেন্টটো কৰিব বিচাৰিম তেতিয়া এইটো সেই হিচাপে নহ'ব। ইয়াত মানে ৰেণ্ডমলি যিটো এলাইনমেন্ট সেইটো সেট হৈ যাব। গতিকে আমি এই হিচাপে নকৰোঁ। যদি এইটো আমি ডিলিট কৰিব লাগে এইটো আমি কৰি ক্লোজ কৰি এইটো ক্লিক কৰি এইটো লেয়াৰটোত ক্লিক কৰি এইটো ইয়েছ কৰি দিম। লেয়াৰবিলাক এনেকৈ ডিলিট কৰিব পাৰি। ডিলিট, ইয়েছ। তো নেক্সট টাইম যেতিয়া কিবা এটা লিখিবা তো এটা এৰিয়া চিলেক্ট কৰি ল'বা যে কোনটো এৰিয়াত তুমি লিখিব বিচাৰিছা। তো এইটো এৰিয়াতে মই লিখিম। তো ইয়াত লিখা ষ্টাৰ্ট কৰিম। এইটো অট'মেটিক নেক্সট লাইন আহি গৈছে, লিখা গৈছে। কিন্তু যিহেতু আমাৰ নেক্সট লাইন কেইটাৰ মাজত স্পেচটো বহুত বেছি হৈ আছে, সেইকাৰণে আমি 3টা লাইন এইখিনিত লিখিব পৰা নাই। কিন্তু 3টা লাইন লিখা গৈছে। দেখা নোপোৱাৰ কাৰণ হ'ল যে আমি যিটো এৰিয়া বনাইছিলোঁ সেই এৰিয়াটোত এইখিনি কভাৰ হৈছে। তো এইটোত আমি যদি ক্লিক কৰোঁ তেতিয়া আমি তলৰ লাইনটো দেখা পাম। এনেকুৱা যদি আখৰখিনি ছেটিংখিনি অলপ চেঞ্জ কৰিব লাগে চিলেক্ট কৰিম, যি ছেটিং লাগে ইয়াৰ পৰা আমি আগতে যেনেকৈ পাইছোঁ এনেকৈ আমি চুজ কৰিম। চিলেক্ট, ইয়াত মানে গোটেই লাইনটো চিলেক্ট কৰিলে গোটেই লাইনটোৰ ওপৰত ছেটিংখিনি আহিব আগৰ দৰে। এটা ৱাৰ্ড দুটা ৱাৰ্ড চিলেক্ট কৰি কিনে আমি সেইটো চুজ কৰিব পাৰোঁ। এতিয়া এইখিনি উপৰিও যদি আমি আৰু বেছি ছেটিং লাগে আখৰৰ, যেনেকৈ আমি আগতে পাইছিলোঁ ছুপাৰস্ক্ৰিপ্ট, ছাবস্ক্ৰিপ্ট বা আণ্ডাৰলাইন, তো নৰ্মেলি আমি ফটোশ্বপত ডাইৰেক্ট সেইখিনি অপশ্যন নাপাওঁ। সেইখিনি অপশ্যন পাবৰ কাৰণে আমি কণ্ট্ৰল টি প্ৰেছ কৰিব লাগিব। আগত কণ্ট্ৰল টিটো আছিল আমি লেয়াৰ এটা মডিফাই কৰাৰ ক্ষেত্ৰত। এবাৰ কণ্ট্ৰল টি কৰিম আমি টেক্সটবিলাক মডিফাই কৰাৰ কাৰণে। তাতে ক্লিক কৰি কিনে কণ্ট্ৰল টি। তো কণ্ট্ৰল টি টিপাৰ লগে লগে এখন চাৰ্ট আহি যাব। তো এই চাৰ্টখন তোমাৰ আখৰখিনি চিলেক্ট কৰি ইয়াত আখৰৰ সাইজ পাবা। এইটো লাইন স্পেচিং ইয়াত বহুত হৈছে। যদি আমি চিলেক্ট কৰি কমাই দিব লাগে লাইন স্পেচিং, ইয়াত তোমাৰ মতে দিব পাৰিবা, নাইবা অটো কৰিলে কম্পিউটাৰে নিজে মিলাই দিব। আৰু যদি তোমাৰ মতে লাগে ইয়াত তোমালোকে চুজ কৰিব পাৰিবা যে কিমান লাইন স্পেচিং লাগে। তো তোমাৰ হিচাপত দি দিবা। বাকী আখৰটো যদি অলপমান দীঘল লাগে, ইয়াত 100 আছে 200 কৰি দিলে আখৰটো দীঘল হৈ যাব। হয়, কম আখৰত দেখাইছো। যদি কিবা এটা লিখি দিলোঁ, ইয়াত 100 আছে, মই ইয়াত 200 কৰি দিলোঁ। তো 200 মানে আখৰটো সাইজটো ওপৰৰ পিনে দীঘল হৈ যাব। যদি 300 লাগে 300 হৈ যাব। যদি কমকৈ লাগে 50 কৰি দিলোঁ। যদি নৰ্মেলটো লাগে 100 কৰি দিলোঁ। ঠিক এনেকৈ বহল হৈ যাব আখৰটো। 200 দিলেও বহল হৈ গ'ল। এনেকুৱা নৰ্মেলি 100 থাকে। বাকী এইটোত কালাৰ দিবা, কি কালাৰ লাগে ইয়াত দিবা। বোল্ড লাগে, ইটালিক লাগে। আৰু তোমালোক চেঞ্জ কৰি এৰিয়াত কৰি দিছোঁ।
select এইটো ক্লিক কৰিলে গোটেইখিনি সুপাৰস্ক্ৰিপ্ট হ'ব এইটো ক্লিক কৰিলে capital letter হ'ব এইটো ক্লিক কৰিলে গোটেই capital letter হ'ব এইটো ক্লিক কৰিলে capital letter হ'ব কিন্তু আখৰবিলাকৰ সাইজটো তোমাৰ সৰু হৈ থাকিব এইটো কৰিলে যিখিনি স্মল লেটাৰ আছে সেইখিনি গোটেইখিনি capital letter হৈ যাব আৰু এইটো ক্লিক কৰিলে তোমাৰ আখৰটো capital letter হৈ যাব কিন্তু সাইজটো সৰু হৈ থাকিব যিবিলাক স্মল লেটাৰ আছে বাকি এইটো সুপাৰস্ক্ৰিপ্ট এইটো সাবস্ক্ৰিপ্ট যদি সুপাৰস্ক্ৰিপ্ট কৰিব লাগে এইটো ক্লিক কৰিবা সুপাৰস্ক্ৰিপ্ট সাবস্ক্ৰিপ্ট কৰিব লাগে এইটো সাবস্ক্ৰিপ্ট কেনসেল কৰিব লাগে এইটো কেনসেল কৰিবা এইটো কেনসেল কৰিব লাগে কেনসেল মানে আগৰ দৰে এবাৰ এক্টিভেট হ'ব আৰু এবাৰ ডিএক্টিভেট হ'ব বাকি ইয়াত আন্ডাৰলাইন আছে স্ট্ৰাইকটো আছে যি লাগে ইয়াত আমি চেঞ্জ কৰিব পাৰোঁ তো এইখিনি আছিল আখৰৰ বেসিক সেটিং ওকে কৰি দিবা এইখিনি আহি যাব এইটো চাবা এইটো এটা লেয়াৰ হৈ আছে আমি যদি ডাইৰেক্টলি যিকোনো জায়গাত ক্লিক কৰোঁ লিখা যাব কিন্তু এটা বেলেগ লেয়াৰ হ'ব কিন্তু যদি আমাক লাগে এইটো লেয়াৰৰ ভিতৰতে তো বেলেগ বেলেগ লেয়াৰ হলে কিছুমান অসুবিধা হয় যেনেকৈ ধৰলা আমি গোটেইখিনি কালাৰ সিলেক্ট কৰিব লাগে যেতিয়া আমি কন্ট্ৰোল এ কৰি গোটেই সিলেক্ট হৈ যায় কিন্তু তুমি লেয়াৰ বেলেগ বেলেগ হলে বেলেগ বেলেগকে আমি বস্তুবিলাক সিলেক্ট কৰিব লাগে এটা চাবা যদি আমি এই লেয়াৰটো যদি মডিফাই কৰিব লাগে যেনেকৈ এই লেয়াৰটোত এইখিনি কথা আছে আমি অলপমান বঢ়াই দিব লাগে তোমালোকে কাৰ্সাৰডাল অলপমান লক্ষ্য কৰিবা কাৰ্সাৰডাল চাব অলপ বেলেগ হৈ যাব এটা অলপ বেলেগ আছে এটা অলপমান বেলেগ আছে যদি এতিয়া টিপি দিও তেতিয়া এটা বেলেগ লেয়াৰ হৈ যাব সয় বেলেগ লেয়াৰ এটা হৈ যাব এটা কাটি দিলো আমাক লাগে এইটো লেয়াৰৰ ভিতৰতে তো সেইকাৰণে আমি কি কৰিম এইটো সাইডত যেতিয়া আমি এইটো সেটিং যেতিয়া যাম তেতিয়া আমি দেখিম এটা সেইটো লেয়াৰ আছে সেইটো কি লাইন স্পেসিংটো কম হৈ আছে কাৰণ তেনেকুৱা হৈছে আমি কন্ট্ৰোল এ কৰিলো তাৰপিছত ইয়াত কন্ট্ৰোল টি কৰি দিলো আখৰ সেটিং নি আহে তো লাইন স্পেসিংটো যি লাগে আমি হেডাৰ পৰা দি দিম তাৰপিছত ক্লিক কৰিম ওকে এটা চাবা আখৰটোত আমি সিলেক্ট কৰি এনেকুৱা কৰিব পাৰো তাৰপিছত কন্ট্ৰোল টি কৰিলে এইখিনি সেটিং আহে আখৰটো আমি টেক্সট হিচাপে সেটিং কৰিব কাৰণে এনেকৈ সিলেক্ট কৰিম আৰু যদি আখৰটো লেয়াৰ হিচাপে সিলেক্ট কৰিব লাগে তেতিয়াহ'লে টি ক্লিক কৰি কিনে এইটো নানিবা এইটো ক্লিক কৰি কিনে সিলেক্ট কৰিবা এবাৰ যদি আমি কন্ট্ৰোল টি টিপো আগতে যিখিনি আমি লেয়াৰত অপচন পাইছিলো ৰাইট ক্লিক ব্লেন্ডিং অপচন ৰাইট ক্লিক ব্লেন্ডিং অপচন সেইখিনি আমি কৰিব পাৰিম যেটা আগতে পাইছিলো আমি আখৰবিলাক লেয়াৰ হিচাপে কৰিব পাৰো আৰু টেক্সট হিচাপে কৰিব পাৰো তো এইটো লেয়াৰ নালাগে ক্লিক কৰি ডিলিট ইয়েস এইটো নালাগে ক্লিক কৰি ডিলিট ইয়েস কেতিয়াবা আমি যদি এটা ওয়ার্ড যদি ডিজাইন কৰিব লাগে আমি এনেকৈ সিলেক্ট কৰিম ডিজাইন কৰিবৰ কাৰণে তোমালোকে নৰ্মেল লিখি ল'লা লিখি যিখিনি এক্সট্ৰা ঠাই এনেকৈ ৰৈছে তোমালোকে সদায় সেইখিনি কমাই ৰাখিবা পাছত অসুবিধা নহয় তাত ওকে কৰিবা ওকে কৰি উঠি তোমালোকে এনেকৈ সিলেক্ট কৰি ডাটা আনিবা এটা আমি এইখিনিত অপচন পাওঁ এইটো আমি টেক্সট হিচাপে অপচনটো পাওঁ তো আখৰটো সিলেক্ট কৰিবা কৰি কিনে ইয়াত চুজ কৰিবা ওকে কৰি ইয়াত কেনেকুৱা ডিজাইন দিব বিচাৰিছা তোমালোকে ষ্টাইলটো আৰু এনেকুৱা হ'ব এইবিলাক অলপ এডজাষ্ট কৰিব পাৰিবা এইটো দিলে এনেকুৱা হ'ব বহুত মানে বেলেগ বেলেগ টাইপৰ ষ্টাইল আছে তোমালোকে সেই টাইপৰ যিটো ষ্টাইল তোমালোকে দিব বিচাৰা সেইটো ইয়াত দিব পাৰিবা ধৰা মই এইটো আৰ্টছ দিলো ওকে তো এইটো ওকে কৰি দিলো তাৰপিছত আমি লেয়াৰ হিচাপে এটা ডিজাইন কৰিম তো লেয়াৰ হিচাপে ডিজাইন কৰিবৰ কাৰণে ইয়াত ৰাইট ক্লিক কৰি ব্লেন্ডিং অপচন কৰিম তো ব্লেন্ডিং অপচন কৰাৰ পিছত লেয়াৰ হিচাপে যিখিনি ডিজাইন আহে তো ইয়াত সেই ডিজাইনখিনি আমি পাই যাম ড্ৰপ শ্বেডৰ হওক বা কিবা লাগে কালাৰ লাগে বুজিলে গোটেইখিনি ইয়াত পাই যাব তো এইখিনি হল এইখিনি আমি কি কৰিছিলো ৰাইট ক্লিক কৰি এইটো সিলেক্ট কৰিছিলো বাকিখিনি এইটো যদি আমি ক্লিক কৰি কৰো ব্যাকগ্ৰাউণ্ডত ক্লিক কৰিবা ৰাইট ক্লিক এইটো দি লিখিম যদি ক্লিক কৰিম মানে সিধা সিধা লিখা যাব বাকি একে সেটিং বাকি এইটো যদি সিলেক্ট কৰো তেতিয়াহলে ব্যাকগ্ৰাউণ্ডটো সিলেক্ট কৰিবা এইটো মানে আখৰ লিখাৰ পিছত ওকে কৰাৰ পিছত এই জায়গাখিনি সিলেক্ট হয় যেনেকৈ আমি এনে এইটোৰে সিলেক্ট কৰিছিলো তো এইটোতে মানে যদি আমি লিখো তেতিয়াহলে এইটো মানে আখৰ হিচাপে নাহে সিলেক্ট হিচাপে আহে কিন্তু আখৰে আহে তো এইটো মানে আমি টেক্সট হিচাপে মডিফাই কৰিব নোৱাৰো ইয়াত কন্ট্ৰোল সি কপি কৰি পেস্ট কৰি কিনে আগতে যে আমি লেয়াৰ ব্লেন্ডিং কৰিছিলো তো সেই ব্লেন্ডিং হিচাপে কৰিব পাৰিবা বাকি আগৰলৈ ক্লিক কৰি ওকে তেনেকুৱা তো এইকেইটা আখৰ নহয় দেখাত আখৰ কিন্তু এইটো এটা কমপ্লিট লেয়াৰ ডিফাৰেন্সটো হ'ল যে আমি যদি আখৰ এটা মডিফাই কৰিব লাগে এইটো ৰাইট ক্লিক কৰি আমি সেই আখৰটোত ক্লিক কৰিলে মডিফাই অপচন আহে আৰু যদি তোমাৰ এইটোতো কৰা এইটোতো আহিব কিন্তু এইটো সিলেক্ট কৰিছিলা নহয় এইটো তোমাৰ আখৰ নহয় এইটো লেয়াৰটোতে আমি মানে এনেকুৱা যেনেকৈ আমি বেকগ্ৰাউণ্ড সিলেক্ট কৰি ডিলিট কৰোঁ ঠিক তেনেকৈ
এইটো মানে ডিলেটে হৈছে, খালি আখৰ হিচাপে ডিলেট হৈছে। এইখিনি কৰি চোৱা, তোমালোকে এটা পেজত বেলেগ বেলেগ টেক্সট লিখা, বায়'ডাটা এখন লিখা, আইডিয়া হ'ব লগত। ঠিক আছে।